Hi friends, welcome to Classmaths. আজি আমি 12, 13 আৰু আজি 14 ফেব্ৰুৱাৰীত অহা SSC কনষ্টেবল জিডিৰ কিছুমান কমন নিয়মৰ কুৱেশ্যনৰ বিষয়ে ষ্টাডি কৰিম, সলভ কৰিম। যিকেইটা কুৱেশ্যন আগলৈও অহাৰ পূৰ্ণ সম্ভাৱনা আছে, এনেকুৱা নিয়মৰ কুৱেশ্যন অহাৰ সম্ভাৱনা একদমেই আছে। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব Classmaths। তো SSC কনষ্টেবল জিডি 13 তাৰিখে আৰু 14 তাৰিখে অহা কিছুমান কমন নিয়মৰ কুৱেশ্যন যিকেইটা আগলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে, তেনেকুৱা তাৰে ভিতৰত কেইটামান হ'ল এনেকুৱা। 13 ফেব্ৰুৱাৰীত অহা এটা কমন নিয়মৰ কুৱেশ্যন হ'ল এটা কাম এ 8 দিনত আৰু একেটা কাম বি এ 20 দিনত সম্পূৰ্ণ কৰে, তেন্তে দুয়োজনে একেলগে সেই একেটা কামকে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। একে নিয়মৰ কুৱেশ্যন একেদিনা অন্য এটা শিফটত আহিছিল কি এ বিতকৈ দুগুণ বেছি কাম কৰে। যদি এ সেই কামটো কৰিবলৈ 7 দিন লাগে, তেন্তে দুয়োজনে একেলগে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। অন্য এটা কুৱেশ্যন 14 ফেব্ৰুৱাৰীৰ আহিছিলে। কুৱেশ্যনটো হ'ল এ এটা কাম 10 দিনত, বি হে একেটা কাম 15 দিনত সম্পূৰ্ণ কৰিলে দুয়োজনে একেলগে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। গতিকে এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিব লাগে ইয়াৰ ভিডিঅ' মই আগতে দিয়েই থৈছোঁ। সম্পূৰ্ণ শ্বৰ্ট ট্ৰিক্সৰ সৈতে মই ভিডিঅ'টো আগতে দিয়েই থৈছোঁ। আৰু লগতে কৈছিলোঁ যে এইটো এটা 99 কমন কুৱেশ্যন হয়, 99 কমন নিয়মৰ কুৱেশ্যন হয়। গতিকে ইয়াত আৰু এনেকুৱা প্ৰব্লেমকেইটা সলভ নকৰোঁ। মই ডিছক্ৰিপশ্যনত লিংকটোত দি দিছোঁ ভিডিঅ'ৰ, অনুগ্ৰহ কৰি লিংকটোত ক্লিক কৰি এইকেইটা প্ৰব্লেম কেনেকৈ সলভ কৰিব লাগে চাই ল'ব। তাত মই 99% গেৰাণ্টি দিছিলোঁ ইয়াৰ কমন অহাৰ, গতিকে 100% হৈ গ'ল। প্ৰায় প্ৰত্যেকটো শিফটতে এনেকুৱা কুৱেশ্যন আহিয়েই আছে, গতিকে অনুগ্ৰহ কৰি লিংকটোত ক্লিক কৰি চাই ল'ব। মই প্ৰতিটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট আৰু কমন নিয়মৰ কুৱেশ্যন কেইটাহে সলভ কৰিবলৈ চেষ্টা কৰিম। গতিকে ইয়াত অনুপাত সমানুপাতৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল এখন বেগত 1 টকীয়া 2 টকীয়া আৰু 5 টকীয়া মুদ্ৰা 2:1:5 অনুপাতত আছিল আৰু মুঠ টকা 290 টকা আছিল। গতিকে ইয়াত 1 টকীয়া মুদ্ৰাৰ সংখ্যা কিমানটা আছে সেইটো নিৰ্ণয় কৰিব লাগে। এনেকুৱা অনুপাতত দিয়া থাকিলে আমি ডাইৰেক্টলি অনুপাতখিনি এটা নিৰ্দিষ্ট সংখ্যাত এক্সৰে পূৰণ কৰি ধৰি ল'ব লাগে। গতিকে ইয়াত মই 1 টকীয়া মুদ্ৰা 2x টা, 2 টকীয়া x টা আৰু 5 টকীয়া 5x টা বুলি ধৰি ল'লোঁ। গতিকে ইয়াত 2x টা 1 টকীয়া মুদ্ৰাৰ মূল্য হ'ব 1 পূৰণ 2x 2x টকা। ঠিক তেনেকৈ x টা 2 টকীয়া মুদ্ৰাৰ মূল্য হ'ব 2 পূৰণ x, ঠিক তেনেকৈ 2x টা। ঠিক তেনেকৈ 5x টা 5 টকীয়া মুদ্ৰাৰ মূল্য হ'ব 5 পূৰণ 5x অৰ্থাৎ 25x। এতিয়া আটাইখিনি মূল্য আমি যদি যোগ কৰি দিওঁ 2x 2x আৰু 5x আটাইখিনি যদি আমি যোগ কৰি দিওঁ ই হৈ যাব ইকুৱেল 290। এতিয়া আমি ইয়াৰ পৰা সমাধানখিনি কৰি xৰ মানটো যদি উলিয়াও xৰ মান পাম 10। এতিয়া 1 টকীয়া মুদ্ৰা আছিল 2x টা, গতিকে xৰ মান পালোঁ যিহেতু 10 xৰ ঠাইত বহাই দিলে আমি 1 টকীয়া মুদ্ৰাৰ সংখ্যা পাই যাম 2 পূৰণ x অৰ্থাৎ 10 ইকুৱেল টু 20 টা। শতাংশৰ ফালৰ পৰা 14 ফেব্ৰুৱাৰীত অহা কেইটামান কুৱেশ্যনৰ কথা কৈছোঁ। এটা বস্তু 360 টকাত বেচিলে 10% লছকান হয়। সেই একেটা বস্তু 5% লাভত বেচিবলৈ হ'লে ইয়াৰ বেচা দাম কিমান হ'ব লাগিব। এই কুৱেশ্যনটো আহিছে 14 ফেব্ৰুৱাৰীত এটা শিফটত। গতিকে ইয়াত প্ৰথমতে আমি কিনা দাম উলিয়াব লাগিব, তাৰপিছত উলিয়াব লাগিব বেচা দাম। গতিকে বেচা দাম আৰু কিনা দাম পাৰ্চেণ্টেজ আৰু বিক্ৰী মূল্য বা কিনা দাম দিয়া থাকিলে কেনেকৈ নিৰ্ণয় কৰিব লাগে তাৰ ভিডিঅ' মই আগতে দিয়েই থৈছোঁ। ইয়াত মই চিম্পলি প্ৰব্লেমটো সলভ কৰিব ওলাইছোঁ। গতিকে ইয়াত প্ৰথমতে কিনা দাম উলিয়াব লাগিব। গতিকে ইয়াত কিনা দাম ইকুৱেল হৈ যাব ওপৰত 360 ক্ৰছ 100 ডিভাইডেড বাই তলত হ'ব 100 মাইনাছ 10% দিয়া আছিলে লছকান, সেইকাৰণে মাইনাছ হৈ 10 হৈছে। গতিকে সম্পূৰ্ণ কটাকটিখিনি কৰাৰ পিছত ওপৰত হ'ব 360 পূৰণ 100 ডিভাইডেড বাই 90। কটাকটিখিনি কৰি উঠি আমি সম্পূৰ্ণ এনচাৰটো পোৱা যাব 400 হ'ব কিনা দাম। এতিয়া আমি যিহেতু বেচা দাম উলিয়াব লাগে, কিনা দাম দিয়া আছে, লাভৰ হাৰ দিয়া আছে, গতিকে ইয়াৰ পৰা আমি বেচা দামটো নিৰ্ণয় কৰিব পাৰিম। গতিকে বেচা দাম ইকুৱেল হৈ যাব 400 পূৰণ 100 প্লাছ লাভৰ ৰেহাই, গতিকে লাভৰ হাৰ, গতিকে 5। গতিকে হৈ যাব 400 পূৰণ 100 প্লাছ 5 ডিভাইডেড বাই 100 ইকুৱেল হৈ যাব 400 পূৰণ 105 ডিভাইডেড বাই 100। অকণমান কটাকটি কৰিলে আমি এনচাৰটো পাম 420। এভাৰেজ অৰ্থাৎ গড়ৰ পৰা অহা এটা কুৱেশ্যন আছিল এনেধৰণৰ
10টা সংখ্যাৰ গড় 40 যদি প্ৰতিটোৰ লগত 5 যোগ কৰা হয় নতুন গড় কিমান হ'ব এছএসসি 2019 ত অহা এই প্ৰবলেমটো সমাধান কৰিবলৈ হলে আমি প্ৰথমতে প্ৰথম 10টা সংখ্যাৰ যোগফল উলিয়াব লাগিব গতিকে যোগফল হ'ব মুঠ সংখ্যা পূৰণ গড় 10 পূৰণ 40 হৈ যাব 400 ইয়াৰ পিছত আমি নতুন যোগফল উলিয়াব লাগিব নতুন যোগফল হৈ যাব 400 যোগ প্ৰতিটোৰ লগত 5 যোগ কৰা হৈছে সংখ্যা আছিল 10টা গতিকে 5 পূৰণ 10 বৃদ্ধি পাইছে গতিকে 400 যোগ 50 উত্তৰটো হৈ যাব 450 গতিকে নতুন গড় হ'ব 450ক টোটেল সংখ্যা আছিল 10টা গতিকে 450ক 10ৰে হৰণ কৰিলে হৈ যাব গতিকে শেষত সম্পূৰ্ণ উত্তৰটো হৈ যাব 45 এতিয়া আহো ৰেহাই সূতৰ এটাৰ অংকলৈ গতিকে ইম্পৰ্টেন্ট কমন নিয়মৰ এই কুৱেশ্যনটো আছিল 20% সুত বৃদ্ধি হোৱাৰ পিছত ধনৰাশি হৈ যায় 24000 টকা গতিকে আগৰ ধনৰাশি আছিল কিমান হেতু নিৰ্ণয় কৰিব লাগে অপচন কেইটা মনত নাথাকিল কুৱেশ্যনটো আহিছিলে 14 ফেব্ৰুৱাৰী আজি ৰাতিপুৱা গতিকে এই কুৱেশ্যনটো সমাধান কৰিবলৈ সিম্পলি আমি আগৰ ধনৰাশি ইকুৱেল লিখিব লাগিব ওপৰত 24000 পূৰণ 100 তলত থাকিব 100 প্লাস 20% বৃদ্ধি হৈছে গতিকে 20 ইকুৱেল হৈ যাব ওপৰত 24000 পূৰণ 100 আৰু তলত হৈ যাব 120 অকমান কটাকটি কৰাৰ পিছত শুদ্ধ এনসাৰটো হৈ যাব 20000 টকা অৰ্থাৎ আগৰ ধনৰাশি আছিল 20000 টকা ন এটা কুৱেশ্যন আহিছিলে ঘনমূলৰ পৰা কুৱেশ্যনটো আছিল এনে ধৰণৰ মাছ ভিতৰত আছিল 4 সমস্ত 125 ভাগৰ 12 গতিকে ইয়াত সমস্ত ভাঙিলে আমি পাম সমস্ত ভাঙিবটো আপুনি জানেই গতিকে সমস্ত ভাঙিলে 125 ৰ হৈতে 4টো পূৰণ কৰাৰ পিছত ওপৰৰটো 12 যোগ কৰিব লাগিব গতিকে যোগখিনি কৰাৰ পিছত আমি ভগ্নাংশটো হৈ যাব ওপৰত 512 আৰু তলত হৈ যাব 125 যেহেতু 100 এতিয়া আমি কি কৰিব লাগিব এই দুয়োটা সংখ্যাৰে ঘনমূলটো উলিয়াব লাগিব গতিকে 512 ৰ ঘনমূল হৈ যাব 8 আৰু 125 ৰ ঘনমূল হৈ যাব 5 গতিকে সম্পূৰ্ণ শুদ্ধ এনসাৰটো হৈ যাব গৈ 8/5 ইয়াৰ পিছত বাকিখিনি হয়তো ইয়াত দশমিকত দিয়া থাকিব পাৰে উত্তৰ যেহেতু অপচন কেইটা মনত নাথাকিল গতিকে দশমিকত দিয়া থাকিলে আমি 8ক 5ৰে হৰণ কৰিব লাগিব ঠিক তেনেকৈ আমি যদিহে সমষ্টিত দিয়া থাকে উত্তৰ কেইটা আমি এইটো ঠিক তেনেকৈ হৰণ পদ্ধতিৰে সমষ্টিটো লিখিব পাৰো 13 ফেব্ৰুৱাৰীত সিম্পলিফিকেশনৰ পৰা অহা কমন নিয়মৰ এটা কুৱেশ্যন এনে ধৰণৰ 1/12 হৰণ 1/12 হৰণ 1/12 হৰণ 1/12 হৰণ 1/12 আমি যেতিয়া হৰণ চিনটো পূৰণ হিচাপে লিখো হৰণ চিনটোৰ পিছত থকা টাৰ্মছটো হৰটো লব হয় লবটো হৰ হয় গতিকে ইয়াত 1/12 হৰণখিনিৰ ঠাইত আমি যদি পূৰণ বহাই দিও তেতিয়া হলে সম্পূৰ্ণ দীঘলীয়া এনসাৰটো হৈ যাব 1/12 পূৰণ 12 পূৰণ 12 পূৰণ 12 পূৰণ 12 এতিয়া এটা 12 আৰু তলত আছে গতিকে এটা বাকি কেইটা ওপৰত আছে এটা 12 কাটি দিব পাৰি আৰু বাকি তিনিটা 12 আমি পূৰণ কৰি দিলে পাই যাম 1728 1728 সিম্পলিফিকেশনৰ ফালৰ পৰা অহা অন্য এটা কুৱেশ্যন আছিল 2/, এটো এই কুৱেশ্যনটো আহিছিল 13 ফেব্ৰুৱাৰীত কুৱেশ্যনটো আছিল 2/6 পূৰণ 3 * 5 / 9 যোগ 7 গতিকে এইটো এটা অতি সহজ সামেশনৰ কুৱেশ্যন হয় লগতে পূৰণ চিন আছে গতিকে ইয়াত অকমান কটাকটি কৰি বাকি যোগখিনি কৰি দিলে এনসাৰটো ওলাই যাব এই অংকটো আপুনি নিজে সলভ কৰি চাবচোন এইকেইটা আছিল আমি এতিয়ালৈকে ৰিসিভ কৰা কুৱেশ্যন 13 তাৰিখ আৰু 14 তাৰিখ ফেব্ৰুৱাৰীত অহা কুৱেশ্যন গতিকে আগলৈও এনেকুৱা কুৱেশ্যন কালেক্ট কৰি ভিডিও বনাবলৈ চেষ্টা কৰিম আপুনি যদি ভিডিও কেইটা ভাল পাইছে আৰু অধিক ভিডিও চাবলৈ আমাক সাবস্ক্ৰাইব কৰিব এইচএস আৰু এইচএস ৰিলেটেড ম্যাথমেটিক্স আমি দিবলৈ চেষ্টা কৰিম আগলৈ গতিকে আমাক আপোনাৰ যদি কিবা কুৱেশ্যন থাকে ম্যাথমেটিক্স ৰিলেটেড বা এনেকুৱা এসএসসি এক্সামত অহা আমাক তলত কমেন্ট বক্সত কমেন্ট কৰিব পাৰে গতিকে আপুনি যদি ভাল পাইছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব so thanks for watching see you next in our next video thanks